অসম আৰক্ষীৰ 202টাকৈ উপপৰিদৰ্শক পদৰ বাবে আজি যেহেতু ৰাজ্যজুৰি লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে আৰু এই পৰীক্ষাৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে কটকটীয়া যি নিৰাপত্তা আৰু তালাচী অভিযান সেই অভিযানৰ মাজেৰে পৰীক্ষাৰ্থীসকলক পৰীক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। ঠিক 10 বজাৰ লগে লগে এই পৰীক্ষা আৰম্ভ হ'ব আৰু 10 বজাৰ পৰা 12 বজা পৰ্যন্ত অৰ্থাৎ 2 ঘণ্টাকৈ এই লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত এই ধৰণে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাহিৰভাগত আৰক্ষী বা প্ৰশাসনৰ যিসকল লোক সেই লোকসকলে যথেষ্ট তালাচী অভিযানৰ মাজেৰে পৰীক্ষাৰ্থীসকলক ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ দিছে। নলবাৰী জিলাখনত 43টাকৈ পৰীক্ষা কেন্দ্ৰত আজি পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সমগ্ৰ ৰাজ্যজুৰি যেহেতু 202টাকৈ অসম আৰক্ষীৰ যি উপপৰিদৰ্শক পদ সেই উপপৰিদৰ্শক পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ যিসমূহ কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহ নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে নলবাৰী জিলাখনত পৰিদৰ্শন কৰিছে। অকণমান কথাখিনি পাতিম। শুভেচ্ছা জনাইছোঁ। ক'ৰ পৰা আহিছে? মই জেংৰেংপাৰাৰ পৰা। কেনেকুৱা প্ৰস্তুতি কেনেকুৱা আজি যেহেতু লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব? প্ৰস্তুতি ইমান নাই, কি হয় চাওঁ এতিয়া। দৌৰা প্ৰেক্টিচ কৰি আছেনে নাই? দৌৰা যিহেতু মই কনষ্টেবলৰ আগতে দিছিলোঁ এনেই প্ৰেক্টিচ আছে। আগতে কিমানবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল? এছাৰ এইবাৰ ফাৰ্ষ্ট। এইবাৰ প্ৰথমবাৰৰ বাবে। বাকী এনেই অসম আৰক্ষীৰ কনিষ্টবল বা আন পদসমূহত আপুনি আবেদন কৰি এনেই ফিজিকেল পাছ কৰি থৈছোঁ, এতিয়া ৰিটেন দিব পাওঁ নে নাপাওঁ সেইটোৱে আৰু। থেংক ইউ। শুভেচ্ছা জনাইছোঁ। যিহেতু 10 বজাৰ লগে লগে পৰীক্ষা আৰম্ভ হ'ব আৰু পৰীক্ষা আৰম্ভ হোৱাৰ সময়ছোৱাত পৰীক্ষাৰ্থীসকল যদিও পৰীক্ষাগৃহত প্ৰৱেশ কৰিছে, যিসকল তেওঁলোকৰ আত্মীয় বা যিসকল তেওঁলোকৰ অভিভাৱক সেই অভিভাৱকসকলে বাহিৰভাগত অপেক্ষা কৰিছে। কাৰণ 10 বজাৰ লগে লগে এই যি স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ মাধ্যমেৰে অসম চৰকাৰে যি পৰীক্ষা অনুষ্ঠিত কৰিছে সেই পৰীক্ষা যাতে সফলতাৰে সম্পন্ন হয় তাৰ বাবে 2025 চনৰ আজিৰ দিনটোৰ যি প্ৰথমটো পৰীক্ষা সেই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা যাতে সফলভাৱে সম্পন্ন হয় তাৰ বাবে দেখিবলৈ পোৱা গৈছে আৰক্ষী বা নিৰাপত্তাৰক্ষীসকল যথেষ্ট সক্ৰিয় হৈ আছে। মই দেখুৱাইছোঁ পৰীক্ষাৰ্থীসকলে আহি এই ধৰণে নিজৰ যিহেতু কেন্দ্ৰসমূহত তেওঁলোকে আহি উপস্থিত হৈছে আৰু কোনটো কথাত তেওঁলোকে পৰীক্ষাত বহিব সেই দিশসমূহ তেখেতসকলে এই ধৰণে চোৱা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। 10 বজাৰ লগে লগে আৰম্ভ হ'বলগীয়া এই পৰীক্ষা 2 ঘণ্টা পৰ্যন্ত চলিব। অকণমান সম্ভৱ হ'লে আমি কথাখিনি পাতিম আৰু দৃশ্যখিনি আমি দেখুৱাম পোনপটীয়াকৈ। অকণমান যদি সম্ভৱ হয় প্ৰথমতে শুভেচ্ছা জনাইছোঁ আপোনাক। ধন্যবাদ। কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি ভালেই আছে। ক'ৰ পৰা আহিছে আপুনি? সৰভোগৰ পৰা। সৰভোগৰ পৰা আহিছে? সৰভোগৰ পৰা আহিছোঁ। কেনেকুৱা অসম আৰক্ষীৰ পৰীক্ষা বুলি ক'লে যথেষ্ট এটা আচলতে অসম আৰক্ষীয়ে আজি ইয়াত নিৰাপত্তা দিছে আৰু সেই আৰক্ষী আপোনালোক যদি পৰীক্ষাত অৱতীৰ্ণ হয় বা অসম আৰক্ষীৰ বাবে বাছনি হয় আপোনালোকে এই ধৰণে সেৱা আগবঢ়াব লাগিব। চেষ্টা কৰোঁ আজি কি হয় চাওঁ। আগতে আপুনি পৰীক্ষাত বহিছিল নে নাই? কেলে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিছিলোঁ। অসম আৰক্ষীৰ পৰীক্ষাত বহিছিল নে নাই? মই এতিয়া প্ৰথম এই পৰীক্ষা সফল হওক। পুনৰবাৰ ধন্যবাদ। মই পুনৰবাৰ বাহিৰভাগৰ পৰিৱেশটো দেখুৱাম। এই ধৰণে আৰক্ষী নিৰাপত্তাৰক্ষী হওক বা অভিভাৱকসকল হওক আহি তেখেতসকলে এই ধৰণে অৱস্থান কৰিছে। পৰীক্ষাৰ্থীসকল ইতিমধ্যে পৰীক্ষাগৃহত প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি তেখেতসকলে নিজৰ যিসমূহ এডমিট কাৰ্ড লৈ আহিছিল বা যিসমূহ তেওঁলোকৰ তথ্য পাতি বিশেষকৈ আধাৰ কাৰ্ড তেখেতসকলে ইয়াত লৈ অহাটো বাধ্যতামূলক আৰু আধাৰ কাৰ্ডৰ যি তেখেতসকলৰ পৰিচয় সেই পৰিচয় দিয়াৰ পিছত তেখেতসকলক এই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। ইয়াত সুকীয়াকৈ কোঠা ইয়াত প্ৰস্তুত কৰা হৈছে আৰু সেই কোঠাতেই পৰীক্ষাৰ্থীসকলক পুনৰ তালাচী কৰা হৈছে। কাৰণ কোনো ধৰণৰ যাতে সুৰুঙা থাকি নাযায়, কোনো ধৰণৰ যাতে আশাস থাকি নাযায় তাৰ বাবে যথেষ্ট গুৰুত্ব দিছে এই প্ৰত্যক্ষ যি নিযুক্তি প্ৰক্ৰিয়া আচলতে অসম আৰক্ষীৰ যি আচলতে নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাখনত 43টাকৈ পৰীক্ষা কেন্দ্ৰত আজিৰ দিনটোত 202টাকৈ উপপৰিদৰ্শক পদৰ বাবে যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।